তে বলক আজি মই আপোনালোকৰ লগত সমাভাগ কৰিব বিচাৰো today I want to share that fear of the Lord is better than the fear of men. Fear of the Lord is better than fear of men. মানুহৰ ভয়তছে মানুহক কৰা ভয়তছে ঈশ্বৰক কৰা ভয়টো বেছি ভাল ঈশ্বৰৰ ভয়টো বেছি ভাল মানুহৰ ভয়তছে মানে মানুহক যদি আপুনি ভয় কৰে তাতছে বহুত বহুত ভাল হল উত্তম হল ঈশ্বৰক ভয় কৰাটো আমেন So slowly I'm also understanding the real meaning of the fear of the Lord. লাহে লাহে ময়ো ঈশ্বৰ ৰাজ্যত শিকি আছো গম পাই আছো যে ঈশ্বৰত ভয় কৰাটো অৰ্থ কি হয় Fear of the Lord means loving and honoring the Lord together without wanting him to be hurt or to disobey him. ঈশ্বৰত ভয় কৰাৰ অৰ্থ হ'ল যে তেখেতক সম্পূৰ্ণৰূপে আদৰ কৰা প্ৰেম কৰা ঈশ্বৰক আৰু নিবিচাৰা যে তেখেতক কেতিয়াবা আমি দুখ দিব পাৰো বুজি পাইছেনে ঈশ্বৰক ভয় কৰা মানে তেখেতক আদৰ কৰা প্ৰেম কৰা আৰু কেতিয়াও আমি নিবিচাৰা যে তেখেতক আমি দুখ দিও Fear of the Lord in the Bible means giving your 1000%, more than 1000% to God. Bible যোনটো সদায় লিখা আছে যোনটো ঈশ্বৰত ভয় কৰাটোৰ অৰ্থ হ'ল যে আপুনি আপোনাৰ 1000তছেও বেছি শতাংশ আপোনাৰ গোটেইটো আপুনি যিশুক দি দিয়া ঈশ্বৰক দি দিয়া He is not scary. Don't get me wrong. Muk bhul nubujibo. I'm not here to teach that he is scary. No, he is not scary. Tekhet bhayanok nohoy. So don't be scared of him, but have fear because he is holy and pure. Tekhet পবিত্ৰ হয়. Tekhet ঈশ্বৰ পবিত্ৰতা হয় আৰু tekhet হয় সম্পূৰ্ণ ৰূপে শুদ্ধ. হেতু কাৰণে আমাক তেখেতৰ ওপৰত আমি ভাবিব নালাগে যে তেখেত ভয়ানক হয় কিন্তু ঈশ্বৰৰ এটা ভয় বেলেগ হয় যোনটো মৰম আৰু আদৰ বুজি পাইছে চাগে মই কি ক'ব বিচাৰো হি ইজ নট স্কেৰী so don't get scared of him but have fear of the Lord that means that you should have love and honor for God the church which this is so important for Ahik the church which fear the Lord love and honor the Lord will always have wisdom and be blessed. Juntu girjar manuhor bhoy thake ঈশ্বৰৰ ভয় থাকে আৰু মৰম থাকে আৰু আদৰ থাকে যিশুৰ হেই গিৰ্জা সদায় blessed বুলি কৈছে হেই গিৰ্জা সদায় কি কৈছে আশীৰ্বাদৰে ভৰা সো আপুনি হয়নে নহয় গিৰ্জাৰ পাৰ্টটো আপুনি হয়নে নহয় গিৰ্জাৰ ভাগ যদি হয় আমেন বুলি কক কাৰণ আপোনাৰ যদি ঈশ্বৰৰ ভয় আছে দেন আপোনাৰ জীৱনো yes amen আপোনাৰ জীৱনো আশীৰ্বাদৰে ভৰা আৰু সদায় আপুনি ঈশ্বৰৰ ৰাজ্যত আগবাঢ়িব আমেন আমি পঢ়িম পাচনি 9 অধ্যায় 31 পদ Acts 9:31 let's all read together the church then had peace throughout Judea Galilee and Samaria and it became stronger as the believers lived in the fear of the Lord পাচনিত লিখা আছে যে গেলিলি জুডিয়া আৰু সামাৰিয়া মানুহবোৰ শান্তিত জীয়াই আছিল গুটেকিটাই শুনক এটো আমাৰ কাৰণে হয় আমিও শান্তিত জিয়াম because and it became stronger as the believers lived in the fear of the Lord because হেখিনি সময়ত গিৰ্জাৰ মানুহবোৰ ফিয়াৰত ঈশ্বৰৰ ভয়ত জিয়াই আছিলে হেতু কাৰণে হিতে দিনে দিনে শক্তিশালী হৈ গৈ আছিলে and this is the best part and with the encouragement of the Holy Spirit it also grew in numbers Acts 9:31 কি লিখা আছে যেতিয়া আপুনি ঈশ্বৰৰ ভয়ত থাকে নহয় পবিত্ৰ আত্মায়ো আপোনাক সহায় কৰে আপোনাক উৎসাহ দিয়ে আৰু সেই গিৰ্জাটো every day it grew that church every day grows that means hey girjatu khodai barhe khodai bridhi hoy amen so but very important once you have the fear of the Lord Holy Spirit will teach you definitely he'll encourages you jetia apuni issorot bhoyot থাকে নহয় আপোনাৰ যেতিয়া ঈশ্বৰৰ ভয় থাকে তেতিয়া পবিত্ৰ আত্মা আপোনাক সহায় কৰে সদায় উৎকা দিবলে আৰু দুৱাৰবোৰ খুলি দিবলে আৰু আপোনাক দেখাবলে যে কোনটো দুৱাৰৰ ফালে যাব লাগে but there is one more thing you should be aware of আৰু এটা বস্তু আছে আপুনি জানিব লাগে যে if there is fear of God then there is fear of man also
Why I am sharing it, why মই এইটো বস্তু আপোনালোকক ক'ব বিচাৰোঁ, because from this I want to share something which is very important for our people. আমাৰ মানুহৰ কাৰণে এই বস্তুটো বহুত জৰুৰী হয়, বহুত দৰকাৰী হয় যে আমি জানাটো যে ঈশ্বৰৰ ভয় থকাৰ লগতে মানুহৰ ভয়টোও আছে কিন্তু লগে লগে. When we say men, it means sometimes the man is sometimes your boss, your parents, your neighbor or the society. যেতিয়া মই কওঁ যে মানুহৰ ভয় বুলি কওঁ যেতিয়া, তো মানুহ মানে এজন মানুহ নহয়, মেবি এইটো আপোনাৰ অফিচৰ বছ হ'ব পাৰে, আপোনাৰ ওচৰ চুবুৰীয়া মানুহ হ'ব পাৰে, আপোনাৰ মা দেউতাও হ'ব পাৰে কেতিয়াবা, আৰু কেতিয়াবা আপোনাৰ গোটেই সমাজটো হ'ব পাৰে যাৰ ভয় আমাৰ থাকে বুলি কোৱা গৈছে. আৰু ফিয়াৰ অফ মেনৰ অৰ্থ কি জানে? মানুহৰ ভয় মানে দ্য মিনিং অফ ফিয়াৰ অফ মেন, দ্যাট মিনছ চামবডি হু মে বি who tries to stop you to be a follower and to be a lover, bold lover of Jesus. এনেকুৱা এজন মানুহ ইয়া এনেকুৱা মানুহ যোনে আপোনাক ঈশ্বৰৰ অনুগামী হ'বলৈ ৰখাব চেষ্টা কৰে, আৰু নহ'লে এটা একদম কি ক'ম bold lover, ঈশ্বৰৰ bold প্ৰেমী হ'বলৈ আপোনাক ৰখাব পাৰে, সেনেকুৱা হ'ব পাৰে কিন্তু দেই. চ' সেইটো ফিয়াৰ যেন, সেইটো ভয় যেন কেতিয়াও আপোনাৰ নাথাকক যে আপুনি কোনোবা মানুহৰ ভয়ত আপুনি ঈশ্বৰক একদম মন খুলি প্ৰেম কৰিব নোৱাৰে, আপুনি নিজক ৰখাব লগা হৈছে বিকজ অফ চাম ফিয়াৰ, বিকজ অফ দ্য ফিয়াৰ অফ মেন ইউ আৰ ষ্টপিং ইয়ৰ চেল্ফ টু লাভ দ্য লৰ্ড. ইউ শুড বি অৱেৰ অফ দেট, বি এলাৰ্ট, কেয়াৰফুল. আপুনি সতৰ্ক হওক যে এনেকুৱা কেতিয়াও যেন আপোনাৰ জীৱনত নহওক যে মানুহৰ ভয়ৰ কাৰণে আপুনি ঈশ্বৰক একদম আপোনাৰ বল্ড মৰমটো দিব পৰা নাই, আপুনি ঈশ্বৰৰ অনুগামী হয় বুলিও ক'ব নোৱাৰে, সেইটো যেন কেতিয়াও নহওক. ফৰ এক্সাম্পল, আইল গিভ ইউ আ ভেৰি লাইভলি এক্সাম্পল হুইচ উই ফেচ, the really who call them the lovers of Jesus, they may face this. আমি এইটো ফেচ কৰিব পাৰোঁ যোনে ঈশ্বৰৰ প্ৰেমী বুলি কওঁ নিজক. When you go out, one side you have the fear of the Lord, so you will see people, you will see their struggle, and you want them and you want to help them by reaching out to them or share the good news with them and save them. But if you have the fear of man, you will not be able to open your mouth to tell the people about Jesus. Listen to me carefully. When you go out, you meet people, you see their struggle, you know that this person needs Jesus, and the fear of the Lord in your heart tells you to go and reach out, tell that person that God can save them. ঈশ্বৰৰ যেতিয়া ভয় থাকে আৰু আপুনি ওলাই যায় ন বাহিৰত, তেতিয়া মানুহক যোনে দুখত আছে, অশান্তিত আছে, দেখি পেলাই লাগে সেই ঈশ্বৰৰ ভয়টোৱে আপোনাক কয়, আপোনাক উৎসাহ দিয়ে যে যা ক সেই মানুহজনক ঈশ্বৰৰ কথা, যীশুৰ কথা ক, তুমি যেনেকৈ বাচিলা, তুমি যেনেকৈ নতুন জীৱন পালা, সেই মানুহজনকো কোৱা. কিন্তু the fear of man stops us, isn't it? মই কৈ আছোঁ নে অলপ লাগা কথাবোৰ কৈ আছোঁ নে সঁচা কথা নে এভৰিবডি ছ' বল্ড, ইউ জাষ্ট গ' এণ্ড হেল্ল' জিজাছ লাভছ ইউ, এনেকুৱা নহয়. I also struggle, all of us we struggle. অসমত yes definitely আমি সবে struggle কৰোঁ যে sometimes we know that this person to I have to tell about Jesus because দেখাই পাই আছে, you don't have to discern also. Somebody who's you can see that this person is not well, you have to share the gospel. You don't have to discern, but you can see only. But somewhere the fear of men stops us. So if you go through this type of situation, then just focus, listen to me, just focus on God's goodness. Don't focus on your image. যেতিয়া এনেকুৱা এটা পৰিস্থিতিত আপুনি পায় ন, ফ'কাছ কৰক ঈশ্বৰ কিমান ভাল, আপোনাৰ পৰিচয়, আপুনি কোন হয়, আপোনাৰ ইমেজ ছাইডত থ'ব, ঈশ্বৰৰ মৰম, ঈশ্বৰৰ গুডনেছটোক মনত কৰিব. আৰু ইয়াতে গুডনেছ মানে হ'ল মংগলময়, ঈশ্বৰৰ মংগলময়, ঈশ্বৰে আপোনাৰ জীৱনত কি ভাল কৰিছে নেপাহৰিব সেইখিনি সময়ত. আৰু অলৱেজ ৰিমেম্বাৰ that it is not about you or your image, so don't think what people will think, but be conscious about God's will. ঈশ্বৰে কি বিচাৰে সেইটোত মনোযোগ দিব সেইখিনি সময়ত. এইটো নাভাবিব যে আপোনাৰ ইমেজটো কি হৈ যাব, আপোনাৰ বা ৰশ্মি এতিয়া হাঁহিব মানুহে মোৰ AIDC, মই I stay in AIDC গুৱাহাটী, so I should not think that AIDCৰ মানুহে মোক কি বুলি ভাবে, what these people of AIDC will think about me.
if I just share about Jesus, because you never know, in your society, in your locality, in your colony, maybe you are the only believer. Apuni na jane je maybe apunar colony apunar usor soboriyar majot kebol apuniye ekmatro manhu june jisuk jane. So nobody will tell about Jesus to anybody, only you. I'm talking to each one of you. I'm talking to each one of you. মই সবৰ লগতে কথা পাতি আছো যে মেবি আপুনি হে এজন একলতা এজনে মানুহ হ'ব যোনে ঈশ্বৰৰ কথা ক'ব লাগে. সো ঈশ্বৰে আজি আপোনালোকক কৈ আছে that do not have fear of men but have fear of God. যিশুৰ ভয়ত ঈশ্বৰৰ ভয়ত থাকক. আৰু ভয় মানে don't get me wrong, I'm not saying that be scared of him, he's scary, God is scary, no, he's love, but he's also pure, he's holy. তেখেত পবিত্ৰ হয়, শুদ্ধ হয়, সেই কাৰণে ঈশ্বৰত ভয় কৰক আৰু সেই ঈশ্বৰৰ ভয়টোৱে আপোনাক উৎসাহ দিব, ফুৰ্তি দিব বেলেগক ঈশ্বৰৰ কথা ক'বলৈ. When you have the fear of the Lord, you become sensitive to the Holy Spirit. And once you become sensitive to the Holy Spirit, you start to know God's heart. Apunar ঈশ্বৰত ভয় থকাটোৱে আপোনাক ক'লে লৈ যায় জানে আপুনি ঈশ্বৰৰ পবিত্ৰ আত্মাত আপুনি সংবেদনশীল হৈ যায়, আপুনি সেনসিটিভ হৈ যায়. আপুনি যেতিয়া ঈশ্বৰত ভয় থাকে আপোনাৰ, আপুনি ঈশ্বৰৰ পবিত্ৰ আত্মাত আপুনি সংবেদনশীল হৈ যায়, আপুনি সেনসিটিভ হৈ যায়. ইউ উইল বি সেনসিটিভ টু দ্য হোলি স্পিৰিট. এণ্ড ওয়ান্স ইউ আৰ সেনসিটিভ টু দ্য হোলি স্পিৰিট, ইউ know God's heart, what is his will. আৰু এবাৰ যদি আপুনি পবিত্ৰ আত্মাত সংবেদনশীল হৈ যায়, তেতিয়া আপুনি জানিব যে ঈশ্বৰৰ ইচ্ছা কি আপোনাৰ জীৱনত. আমেন. আৰু এইটো ষ্টাৰ্ট হয় ভয়ৰ পৰা. ইট অল ষ্টাৰ্টছ উইথ দ্য ফিয়াৰ অফ দ্য লৰ্ড. So if you want to be wise in the kingdom, you must fear the Lord. যদি আপুনি বুদ্ধিমান জ্ঞানী হ'ব বিচাৰে ঈশ্বৰ ৰাজ্যত, yes, I'm talking to you. যদি আপুনি কি হ'ব বিচাৰে, জ্ঞানী আৰু বুদ্ধিমান হ'ব বিচাৰে ঈশ্বৰ ৰাজ্যত, তেতিয়াহ'লে ঈশ্বৰক ভয় কৰক. ঈশ্বৰৰ ভয়টো বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ জীৱনত. And to fear God, we must know him personally. আৰু tell me one thing, you will not be fear of anybody. No, you don't know. If I know my principle and I also honor my principle, I will have that fear. But this is more greater, okay? I'm not comparing principle with Jesus. I'm just giving an example. Apuni jodi jane kabar kotha je ei manujonok moi janu, okay, maybe your father, your dad at home. আপুনি জানে আপোনাৰ দেউতাক, যে দেউতাক আপুনি মৰমো কৰে, আপুনি ভাল পায়, আপুনি আদৰ কৰে, কিন্তু somewhere you are also you have the fear so that you will not hurt your father, isn't it? Same thing and more than that is with Jesus. আপুনি জানে ঈশ্বৰে কি ভাল পায় বেয়া পায়, আপুনি তেখেতক দুখ দিব নিবিচাৰে, হেতুৰ কাৰণে আপোনাৰ সেই ভয়টো আছে যে মই ক'বাত দুখ যেন নিদিওঁ ঈশ্বৰক. So for that you have to have a proper relationship with him, isn't it? So that means to fear the I am not talking to anybody who doesn't know about Jesus. মই যদি এনেকুৱা মানুহৰ লগত কথা পাতি থকা নাই যোনে যীশুক অলপো নাজানে, কাৰণ মই যদি এনেকুৱা মানুহৰ লগত কথা পাতি আছো আৰু মই যে কৈ আছো যে ফিয়াৰ, আপুনি বুজি নাপাব, কাৰণ সেই ফিয়াৰত নহয়. we know who are really lover of Jesus. আমি জানো সেই ফিয়াৰতে সেই মৰমটো সোমাই আছে, isn't it? Amen. সো সেইটো বস্তু মনত ৰাখিব যে মই হেনুকা মানুহৰ লগত কথা পাতি আছো এই মুহূৰ্তত, আৰু মই বেলেগকো ক'ব বিচাৰোঁ যোনে ফাৰ্ষ্ট টাইম জইন কৰিছে যে ঈশ্বৰত ভয় মানে হ'ল ঈশ্বৰক আদৰ কৰা আৰু প্ৰেম কৰা. So once you have a proper relationship with him, and for that you have to know his word and you have to read the Bible. আৰু তেখেতক যদি নিজে ৰূপে জানিব মন, if you really want to know Jesus personally, then you have to know his word. You have to read the Bible. And once you know his word, you have a personal relationship with him and you will never hurt him knowingly. আর যদি আপুনি এবাৰ ঈশ্বৰৰ বাক্য জানি গ'ল আৰু ঈশ্বৰৰ হৃদয় জানি গ'ল, তেতিয়া আপুনি জানি বুজিটো কেতিয়াও ঈশ্বৰক দুখ নিদিয়ে. Amen. And when you have the fear of God, you will always be accountable for your motives, your thoughts, your words and your action. আৰু এবাৰ যদি আপুনি ঈশ্বৰৰ ভয়টো বুজি পালে, তেতিয়া আপুনি সদায় দায়বদ্ধ হৈ থাকিব আপোনাৰ কাৰ্যবোৰক লৈ. আপুনি সদায় জানি থাকিব, বুজি থাকিব যে মই কি কৰি আছোঁ, মই কি চিন্তা কৰি আছোঁ, মোৰ কি একশ্যন, মই কেনেকৈ মানুহৰ লগত কথা পাতি আছোঁ, চব বস্তুতে, ইন এভৰিথিং ইউ উইল বি একাউণ্টেবল ইফ ইউ হেভ দ্য ফিয়াৰ অফ দ্য লৰ্ড. আমেন. লাইক ডেভিড, উই শুড অলছ' আস্ক দ্য লৰ্ড. I'm taking it from Psalms 86:11.
Teach me your way, Lord, that I may rely on your faithfulness. Give me an undivided heart that I may fear your name. যেনেকে দাউদে সদায় ঈশ্বৰক কৈছিলে কি ঈশ্বৰ মোক শিকোৱা যেন মই নিজৰ হৃদয়ক সম্পূৰ্ণৰূপে তোমাক দিব পাৰোঁ আৰু তোমাৰ নামত যে মই সদায় ভয় কৰিব পাৰোঁ. Sometimes we become so casual with Jesus' sacrifice that we don't honor or obey him. That's why sometimes this reminder is important that yes, Jesus is love, but also holy and pure, and he really wants his children to have that same heart and to have the fear of the Lord. এটা বস্তু মই ক'ব বিচাৰোঁ যে আমি সদায় কি হৈ যাওঁ আমি জানো we all know about his grace, whatever he has done for us. So আমি কি হৈ যাওঁ কেতিয়াবা আমি ঈশ্বৰৰ সব বস্তু জানাৰ কাৰণে যে ঈশ্বৰেতো মোক মৰম কৰে, ঈশ্বৰেতো মোক ভাল পায়, অনুগ্ৰহটো আছে, grace is there. So we become casual sometimes. আমি কেতিয়াবা হ'ব দে এনেকুৱা এটা আমাৰ এটিটিউড হৈ যায় যে হ'ব ঈশ্বৰেতো মোক ভাল পায়ে মই যি কৰিলেও. কিন্তু এইটো বস্তু মনত ৰাখিব যে ঈশ্বৰৰ বলিদানটো এনেই নাছিলে. ঈশ্বৰৰ বলিদানটো আমি সদায় মনত ৰাখিব লাগে. এইটো আমাৰ কাৰণে এটা ৰিমাইণ্ডাৰ হয়. সদায় এইটো বস্তু মনত ৰাখিব লাগিব যে ফিয়াৰ অফ দ্য লৰ্ড, ঈশ্বৰত ভয় কৰাটো বহুত আমাৰ কাৰণে দৰকাৰী হয়, যোনটোৱে আমাক সদায় মনত পেলায় যে ঈশ্বৰ পবিত্ৰ হয় আৰু ঈশ্বৰে নিজেই বিচাৰে যে আমাৰ হৃদয়টো তেনেকুৱা হৈ যাওক বুলি. আমেন. চ' 3 things I want you all to focus. এটা হ'ল যে listen to his wisdom. তেখেতৰ wisdomৰ কথা শুনক আৰু সেইটো ক'ৰ পৰা আহিব? Fear of the Lord. We all know Proverbs 9:10. The fear of the Lord is the beginning of the wisdom. ঈশ্বৰত ভয় কৰাটো হ'ল জ্ঞানৰ আৰম্ভণি বুলি কৈছিল Proverbsত আছে. আৰু second thing, submit to his command. তেখেতৰ আদেশত আপুনি নিজকে সমৰ্পণ কৰক বুলি কৈছে. তৃতীয়টো হ'ল surrender your will to his will. আপোনাৰ যি ইচ্ছা তেখেতৰ ইচ্ছাৰ ওপৰত আপুনি সমৰ্পণ কৰক. That means his will and your will should be one. That means তাৰ অৰ্থ হ'ল তেখেতৰ ইচ্ছা আৰু আপোনাৰ ইচ্ছাবোৰ এক হৈ যাওক. And the last one is rest in the awesome promises of his grace. These are all things we have to understand. We should know if we say that we have the fear of the Lord. এই তিনি-চাৰিটা বস্তু আমি মনত ৰাখিব লাগে যদি আমি কওঁ যে আমি ঈশ্বৰত আমি ভয় কৰোঁ. So the fear of the Lord makes you run toward him. You can write it down. The fear of the Lord makes you run toward him, not away from him. ঈশ্বৰৰ ভয় কৰাটোৱে সদায় আপোনাক ঈশ্বৰৰ ফালেহে চাপি লৈ যায়. ঈশ্বৰত যদি আপুনি ভয় কৰে আপুনি সদায় ঈশ্বৰৰ ফালেহে চাপি যাব. ঈশ্বৰৰ পৰা দূৰ কেতিয়াও নপলায়. আমেন. Example from the Bible I want to give. Very powerful example. Have you heard about the 3 friends? Actually 4 friends, but I want to share about 3 friends. Anybody can you try? 3টা বন্ধুৰ কথা মই বাইবেলৰ পৰা কম. Who were very bold. Okay, there were so many friends. কিন্তু 3টা বন্ধুৰ নাম কোনে? Shadrach, Meshach and Abednego. এই 3জন বন্ধু আছিলে, 3জন ল'ৰা আছিলে. Who were very bold. And we say very bold? No. Listen to me. That boldness came from what? That boldness came from the fear of the Lord. I believe that Shadrach, Meshach and Abednego, they were unafraid of the threats of Nebuchadnezzar because they have the fear of the Lord. আৰু মই বিশ্বাসেৰে এইটো বস্তু ক'ব পাৰোঁ যে এই 3জন মানুহৰ এই 3জন বন্ধুৰ ডেফিনেটলি ঈশ্বৰত ভয়টো আছিলে. সেইকাৰণে কি হৈছিলে নেবুকেডনেজাৰ যোনটো একদম পাৱাৰফুল ৰজা সেইখিনি সময়ত তাৰ ভাবুকিবোৰত সিহঁতে কেতিয়াও মানি লোৱা নাই. সিহঁতৰ নেবুকেডনেজাৰৰ থ্ৰেটছবোৰ ভাবুকিবোৰক কেতিয়াও সিহঁতে গ্ৰহণ কৰা নাছিলে. সেইটো কাৰণে আমি সিহঁতৰ সেই বল্ডনেছটো দেখা পাওঁ বাইবেলত. বিকজ উই ন' দেট দে হেভ দিছ ফিয়াৰ অফ দ্য লৰ্ড. ঈশ্বৰৰ ভয়ে সিহঁতক সাহস দিছিলে. চ' ৰাইট নাও আই জাষ্ট প্ৰে অভাৰ ইচ ওৱান অফ ইউ দেট উই উইল হেভ that boldness, and that boldness comes from the fear of the Lord. যদি আমি আমাৰো যদি সেই ফিয়াৰটো আমি যদি সেই ঈশ্বৰত ভয় কৰাটো শিকি যাওঁ নহয় আমিও কি হৈ যাম জানেনে? We will also be unafraid of the threats of the enemy. আমিও ভয় নকৰা হৈ যাম. শয়তানৰ যদি কিবা চাল থাকে, শয়তানে যদি কিবা কৰিব বিচাৰে আমি পাহৰিয়ে যাম. আমি কি হৈ যাম? নাজানাই হৈ যাম.
যে কোনোবাই আমাৰ এগেইনষ্ট আমাৰ বিৰুদ্ধে কিবা কৰি আছে কিয় জানেনে বিকজ somewhere we will learn to have the fear of the Lord আমি যদি শিকি যাওঁ যে ঈশ্বৰত কেনেকৈ ভয় কৰিব লাগে আমিও নাজানা হৈ যাম যে কিবা আমাৰ বিৰুদ্ধে কোনোবাই কিবা কৰিও আছে আমেন so what happened so when they went into the fire you all know the story they went in the fire but came out without a smell of burn হিহঁতে জুইত সোমাই গ'ল হে তিনজন লৰাৰ কথা কৈ আছো হিহঁতে জুইত সোমাই গ'ল কিন্তু যেতিয়া উলাই আহিছে জ্বলাটো বাদ দিয়ক গোন্ধও নাছিলে বুলি কৈছে বাইবেলত this all happened because of the fear of the Lord which make them unaware which make them unafraid of the threats of Nebuchadnezzar যোনকিটা ভাবুকি আছিলে হেতুৰ ওপৰত হিহঁতে মনোযোগেই নিদিলে কিয় জানে কাৰণ হিহঁতৰ ঈশ্বৰত ভয়টো আছিল so I just want to encourage each one of you that the fear of the Lord will threat the enemy and it will shake the hell it sounds I don't know you are hearing it for the first time I also heard it for the first time heard it from the first time from Jesus that ঈশ্বৰত ভয়টো ভাবক ভয় বুলি কৈছে বাট কিহত ভয় মানুহত নহয় not fear of man fear of God will threat your enemy whatever your enemy is right now june apunar শত্ৰু হয় এই মুহূৰ্তত কি কৰিব তাক একদম কপাই দিব বুলি কৈছে and it will threat the hell আৰু নৰকক কপাই দিব yes trust me amen if you believe receive that ঈশ্বৰত যদি ভয় কৰো আমি that means আপোনাৰ বিৰুদ্ধে কোনো থিয় হ'ব নোৱাৰে আৰু আপোনাৰ যোগেদি গুটে নৰকখন কপি যাব amen so bolok এতিয়া আমি প্ৰাৰ্থনা কৰো and let's all declare that from today like David that we will also pray for that undivided heart of ours so that we can worship the Lord completely ekdom fully ami je ঈশ্বৰক আৰাধনা কৰিব পাৰো দাউদৰ নিচিনা আমি প্ৰাৰ্থনা কৰো bolok যে ঈশ্বৰৰ নামত আমি সদায় ভয় কৰো ঈশ্বৰক ভয় কৰো কিয় ভয়ানক নহয় তেখেত কিন্তু তেখেত কি হয় মৰমিয়াল আপুনি আদৰ কৰে and you don't want to hurt your father you don't want to disobey that's why this teaching is a reminder for each one of you and if you find yourself in a situation where you cannot reach out you feel you have the fear of man then always remember about Shadrach Meshach and Abednego bolok eta ami partner koru Hallelujah Jesus আমি তোমাক ধন্যবাদ দিও এই ধুনিয়া সময় তুমি আমাক দিছা হয় যিছু তুমি আমাক কেতেবা এনেকুৱা বস্তু মনত পেলাই দিয়া যোনটো আমি সাগে গ্ৰহণ কৰিবলৈ আমি ভাবিবলেও আমাৰ ভয় লাগে আমি ভাবু যে এইটো যদি ঈশ্বৰৰ ভয় ওপৰত যদি আমি কিবা ভাবু তেতিয়াও আমাৰ ভয় লাগে কিন্তু জিজাস আমি জানো তুমি ইয়াৰ এই শিক্ষাৰ দ্বাৰাও তুমি আমাক বহুত বস্তু শিকাই আছা Jesus we just pray papa that through this teaching through this topic papa you're going to teach us the entire day you're going to speak to us and today we will be so bold papa to share your gospel whenever we will go out whoever is going to their offices their schools and wherever they go papa we just pray Lord that they will have the fear of the Lord and for that will lead them to reach out to somebody jisu aji partna koru je aji ami jote jam ami khuskarim ami amar bhori dim Jesus tumar ishoror bhoy tu amak khodai agro koriba amak utkha dibo je ami kabak tu ishoror khobabarta kobo lage Jesus amak tumi hohay kora aru aguai loi ja thank you Lord in your name we ask and receive amen hallelujah thank you Jesus dhanyabad jisu amen ahok etia ami amar ei mahor declaration to ekelage kau bolok prothomote ki boria praise the Lord etia ami english aru okhomia duitate porhim amen bolok etia ami english ot prothomote porhilo aru moi bissak aru asha koru je apnaloke sobe mor logot ekelage kobo 1 2 3 I believe that this month will be a month of good news supernatural favor and breakthroughs. God is the author of my story and I know that he is more than able to prosper me. I have a powerful destiny in Christ Jesus and I know that no one can shut the doors God has opened for me. I declare in Jesus' name that I will witness promises fulfilled and new dreams and visions being released this month. I will walk in divine health and supernatural favor. I am from above and not below. I shall be the head and not the tail. I believe and receive it in Jesus' name. Amen. Eta ami okhomiyat porhu ahok. Mur bissak ei mahtu hobo bhal khoboror alokik onugro aru
অগ্ৰগতিৰ মা ঈশ্বৰ মোৰ কাহিনীৰ লেখক আৰু মই জানো যে তেওঁ মোক সমৃদ্ধিশালী কৰিবলৈ অধিক সক্ষম যীশুখ্ৰীষ্টত মোৰ এটা শক্তিশালী ভৱিষ্যত আছে আৰু মই জানো যে ঈশ্বৰে মোৰ বাবে মুকলি কৰা দুৱাৰবোৰ কোনেও বন্ধ কৰিব নোৱাৰে মই যীশুৰ নামত ঘোষণা কৰিছোঁ যে মই ঈশ্বৰৰ প্ৰতিজ্ঞা পূৰণ হোৱা দেখা পাম আৰু এই মাহটো নতুন সপোন আৰু দৰ্শন মুকলি হোৱাৰ সাক্ষী হ'ম মই ঈশ্বৰীয় স্বাস্থ্য আৰু অলৌকিক অনুগ্ৰহত খোজ দিম মই ওপৰৰ পৰা হয় তলৰ পৰা নহয় মই মোৰ হয় নেঙুৰ নহয় আৰু মই যীশুৰ নামত বিশ্বাস কৰোঁ আৰু গ্ৰহণ কৰোঁ আমেন